ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ 12 তাৰ কিছুমান এমসিকিউ বিষয়ে আলোচনা কৰিম আগৰ ভিডিঅ'ত কিছুমান এমসিকিউ আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ইয়াৰ এটা আছে কাণৰ পৰা অপ্ৰতিকৰ বা কৰ্কশ শব্দ প্ৰবাহক কি বোলা হয় অপচন এ আছে সংগীত অপচন বি আছে চিঞৰ অপচন সি আছে স্বৰ আৰু অপচন ডি আছে সুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিঞৰ মানে কাণৰ পৰা অপ্ৰতিকৰ বা কৰ্কশ শব্দটোক কি কয় চিঞৰ বুলি কয় তাৰপিছত আৰু এটা প্ৰশ্ন আছে শব্দ মাত্ৰা ডেশৰ সৈতে জড়িত মানে শব্দৰ মাত্ৰা কিহৰ সৈতে জড়িত অপচন চাৰিটা আছে বিস্তাৰ কম্পনাংক তীক্ষ্ণতা আৰু চিঞৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিস্তাৰ অপচন এ শব্দ মাত্ৰা বিস্তাৰৰ সৈতে জড়িত আৰু এটা প্ৰশ্ন আছে মানুহৰ শ্ৰাব্য কম্পনাংকৰ বিস্তৃতি কিমান 20 হাৰ্টজ টু 50 কিলোহাৰ্টজ 20 হাৰ্টজ টু 30 কিলোহাৰ্টজ 10 হাৰ্টজ টু 20 কিলোহাৰ্টজ আৰু 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 হাৰ্টজ টু 20 হাৰ্টজ আৰু এটা প্ৰশ্ন আছে তলৰ কোনটো বহুতো কম্পনাংকৰ মিশ্ৰণ মানে তলৰ কিছুমান কম্পনাংক দিয়া আছে কেইবাটা কম্পনাংকৰ মিশ্ৰণ মানে তাৰ কোনটো হয় ইয়াৰ শুদ্ধ উত্তৰ যে তলৰ কোনটো বহুতো কম্পনাংকৰ মিশ্ৰণ স্বৰ সুৰ সংগীত আৰু চিঞৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সুৰ আৰু এটা প্ৰশ্ন আছে তলৰ কোনটো প্ৰাণীয়ে অতি শব্দৰ শব্দ তৰংগ উৎস নকৰে তলৰ কোনটো প্ৰাণীয়ে অতি শব্দ তৰংগৰ উৎস নকৰে অপচন আছে এ কুকুৰ অপচন বি মেকুৰী অপচন সি নিগনি অপচন ডি তিমি মাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তিমি মাছ আৰু এটা প্ৰশ্ন আছে অবশব্দ তৰংগবোৰ ডেশ কম্পনাংক তৰংগ তাৰমানে অবশব্দ তৰংগবোৰ কি তৰংগ অবশব্দ তৰংগবোৰ কি তৰংগ তাৰমানে অপচন এত আছে 20 হাৰ্টজতকৈ কম অপচন বিত আছে 20 হাৰ্টজতকৈ বেছি অপচন সিত আছে 20 কিলো হাৰ্টজতকৈ কম আৰু অপচন ডিত আছে 20 কিলো হাৰ্টজতকৈ বেছি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 হাৰ্টজতকৈ কম এটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আৰু এটা প্ৰশ্ন আছে শব্দৰ কম্পনাংক বেছি হ'লে তীক্ষ্ণতা ডেশ হ'ব মানে শব্দৰ কম্পনাংক যদি বেছি হয় তীক্ষ্ণতা কি হ'ব অপচন এ কম অপচন বি বেছি অপচন সি একে অপচন ডি সমানুপাতিক ইয়াৰ এনসাৰটো হ'ব অপচন বি বেছি মানে শব্দৰ কম্পনাংক বেছি হ'লে তীক্ষ্ণতা বেছি হ'ব এটো মনত ৰাখিবা যে শব্দৰ কম্পনাংক বেছি হ'লে তীক্ষ্ণতা বেছি হ'ব আৰু এটা প্ৰশ্ন আছে প্ৰতিফলিত অতি শব্দৰ তৰংগৰ সহায়ত প্ৰাণীৰ তলৰ বস্তু এটা সন্ধান উলিয়াবলৈ আৰু বিচাৰিবলৈ ব্যৱহাৰ কৰা কৌশলটোৰ নাম কি এটা এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে প্ৰতিফলিত অতি শব্দৰ তৰংগৰ সহায়ত পানীৰ তলৰ বস্তু এটাৰ সন্ধান উলিয়াবলৈ আৰু বিচাৰিবলৈ ব্যৱহাৰ কৰা কৌশলটোৰ নাম কি তে অপচন এত আছে কম্পন তৰংগ অপচন বিত আছে সোনাৰ অপচন সিত আছে প্ৰচণ্ড গুমগুমনি অপচন ডিত আছে সামুদ্ৰিক তৰংগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেতিয়া বস্তু এটাই বায়ুত শব্দৰ দ্ৰুতিতকৈ বেছি দ্ৰুতিত গতি কৰে তেতিয়া ইয়াক ডেশ দ্ৰুতি বোলে কি কৈছে যে যেতিয়া বস্তু এটাই বায়ুত শব্দৰ দ্ৰুতিতকৈ মানে কি কৰে বেছি স্পিডত গতি কৰে তেতিয়া কি বোলে অপচন এত আছে শাব্দিক অপচন বিত আছে কম্পন অপচন সিত আছে অতি শাব্দিক আৰু অপচন ডিত আছে সৌৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনসাৰ সি অতি শাব্দিক যেতিয়া বস্তু এটাই বায়ুত শব্দৰ দ্ৰুতিতকৈ বেছি দ্ৰুতিত গতি কৰে তেতিয়া ইয়াক অতি শাব্দিক দ্ৰুতি বুলি কোৱা হয় কেতিয়াবা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহে যে অতি শাব্দিক দ্ৰুতি কাক বোলে তেতিয়া এখিনি লিখি দিলেও হৈ যাব যেতিয়া বস্তু এটাই বায়ুত শব্দৰ দ্ৰুতিতকৈ বেছি দ্ৰুতিত গতি কৰে তেতিয়া ইয়াক অতি শাব্দিক দ্ৰুতি বুলি কোৱা হয় তলৰ কোনটো যান্ত্ৰিক তৰংগৰ উদাহৰণ অপচন এ বায়ুত শব্দ তৰংগ শব্দ পৃষ্ঠৰ ওপৰত তৰংগ পোহৰ তৰংগ আৰু ভূমিকম্পৰ সময়ত উৎস হোৱা তৰংগ ইয়াৰ
শুদ্ধ উত্তৰটো হ'ব পোহৰ তৰংগ। এইটো বস্তু তোমালোকে মনত ৰাখিবা। পোহৰ তৰংগ। পোহৰ তৰংগ বিদ্যুৎ চুম্বকীয় তৰংগৰ উদাহৰণ। কেতিয়াবা তোমালোকৰ আহে যে বিদ্যুৎ চুম্বকীয় তৰংগৰ উদাহৰণ দিবলৈ, তেতিয়া তোমালোকে কি লিখিব পাৰিবা? পোহৰ তৰংগ লিখিব পাৰিবা। তৰংগ এটাই শীৰ্ষ আৰু নিম্ন বিন্দুৰ একান্তৰ ক্ৰমে গতি কৰা তৰংগবিধৰ নাম লিখা। কি কৈছে যে তৰংগ এটাৰ শীৰ্ষ আৰু নিম্ন বিন্দুৰ একান্তৰ ক্ৰমে গতি কৰা তৰংগবিধৰ নাম লিখা। ইয়াত অপশ্যন এত আছে অনুদৈৰ্ঘ্য তৰংগ, অপশ্যন বিত আছে অনুপ্ৰস্থ তৰংগ, অপশ্যন চিত আছে এ আৰু বি দুয়োটা, অপশ্যন ডিত আছে ইয়াৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব এনচাৰ বি, অনুপ্ৰস্থ তৰংগ। অনুপ্ৰস্থ তৰংগই শীৰ্ষবিন্দু আৰু নিম্ন বিন্দুৰ একান্তৰ ক্ৰমে গতি কৰে। এইটো মনত ৰাখিবা তোমালোকে যে অনুপ্ৰস্থ তৰংগই শীৰ্ষবিন্দু আৰু নিম্ন বিন্দুৰ একান্তৰ ক্ৰমে গতি কৰে। আৰু এটা প্ৰশ্ন আছে যে অতিশাব্দিক তৰংগত তৰংগৰ কম্পনাংক কিমান? অতিশাব্দিক তৰংগত তৰংগৰ কম্পনাংক কিমান? অপশ্যন এত আছে 20 হাৰ্টছতকৈ কম আছে, 20 হাৰ্টছতকৈ বেছি, 20 কিলো হাৰ্টছতকৈ কম আৰু 20 কিলো হাৰ্টছতকৈ বেছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 20 কিলো হাৰ্টছতকৈ বেছি। অতিশাব্দিক তৰংগ হ'ল মানুহৰ বাবে অশ্ৰাব্য উচ্চ কম্পনাংক। শব্দৰ কোনটো বৈশিষ্ট্যৰ লগত প্ৰবাল্যতা প্ৰত্যক্ষভাৱে সমানুপাতিক? শব্দৰ কোনটো বৈশিষ্ট্যৰ লগত প্ৰবাল্যতা প্ৰত্যক্ষভাৱে সমানুপাতিক? অপশ্যন এ আছে কম্পনাংক, অপশ্যন বি পৰ্যায়কাল, অপশ্যন চি বিস্তাৰ, অপশ্যন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাৰ চি, বিস্তাৰ। তৰংগৰ বিস্তাৰ বেছি হ'লে প্ৰবাল্যতা বেছি হয়। তৰংগৰ বিস্তাৰ যেতিয়া বেছি হয়, শব্দৰ প্ৰবাল্যতাও কি হয়? বেছি হয়। কম্পনাংকৰ এছআই একক কি? অপশ্যন এত আছে ছেকেণ্ড, অপশ্যন বি হাৰ্টছ, অপশ্যন চি মিটাৰ ছেকেণ্ড, কিলো হাৰ্টছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাৰ বি, হাৰ্টছ। কম্পনাংকৰ এছআই একক কি? হাৰ্টছ। কম্পনাংকৰ এছআই একক হাৰ্টছ, এইটো মনত ৰাখিবা তোমালোকে। সংকোচন আৰু তনুভৱনৰ একান্তৰ ক্ৰমে গতি কৰা তৰংগটোৰ নাম কি? তাৰমানে সংকোচন আৰু তনুভৱনৰ একান্তৰ ক্ৰমে গতি কৰা তৰংগটোৰ নাম লিখা। অনুদৈৰ্ঘ্য তৰংগ, অনুপ্ৰস্থ তৰংগ, অতিশাব্দিক তৰংগ আৰু যান্ত্ৰিক তৰংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অনুদৈৰ্ঘ্য তৰংগ। অনুদৈৰ্ঘ্য তৰংগই সংকোচন আৰু তনুভৱনৰ একান্তৰ ক্ৰমে গতি কৰে। বহিৰ্কৰ্ণক ডেছ বুলি জনা যায়? কৰ্ণৱালত, অপশ্যন বি কৰ্ণপটত বা কৰ্ণমাণ্ডল, কৰ্ণপালি, ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কৰ্ণপালি। বহিৰ্কৰ্ণক কৰ্ণপালিয়ে বোলা হয়। বহিৰ্কৰ্ণক কৰ্ণপালি বোলা হয়, এইটো মনত ৰাখিবা, যিয়ে চৌপাশৰ শব্দৰ তৰংগ সংগ্ৰহ কৰে, মানে চাৰিওদিশৰ শব্দ কি কৰে? সংগ্ৰহ কৰে। এতিয়া আমি কিছুমান শ্বৰ্ট প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গেছীয় মাধ্যমত শব্দৰ বেগৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ কি? প্ৰশ্নটো কৈছে গেছীয় মাধ্যমত শব্দৰ বেগৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ কি বা কেনেধৰণৰ? ইয়াৰ এনচাৰটো আমি লিখিম, উষ্ণতা বৃদ্ধি হ'লে গেছীয় মাধ্যমত শব্দৰ বেগ বৃদ্ধি পায়। গেছীয় মাধ্যমত শব্দৰ বেগৰ ওপৰত ঘনত্বৰ প্ৰভাৱ কি? গেছীয় মাধ্যমত শব্দৰ বেগৰ ওপৰত ঘনত্বৰ প্ৰভাৱ কি? ইয়াৰ এনচাৰটো আমি লিখিম, নিম্ন ঘনত্বৰ গেছীয় মাধ্যমত শব্দৰ বেগ অধিক। নিম্ন ঘনত্বৰ গেছীয় মাধ্যমত শব্দৰ বেগ কি হয়? অধিক হয়, মানে বেছি হয়। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, গেছীয় মাধ্যমত শব্দৰ বেগৰ ওপৰত আৰ্দ্ৰতাৰ প্ৰভাৱ কি? ইয়াৰ এনচাৰটো লিখিম, গেছৰ আৰ্দ্ৰতা বৃদ্ধি পালে গেছীয় মাধ্যমৰ মাজেৰে শব্দৰ বেগ বৃদ্ধি পায়। আৰু এটা প্ৰশ্ন আছে, শুকান বায়ুতকৈ সেমেকা বায়ু শব্দৰ বেগ অধিক হোৱাৰ কাৰণটো কি? তাৰমানে শুকান বায়ুতকৈ সেমেকা, শুকান মানে শুকান বায়ু আৰু সেমেকা মানে লিকুইড টাইপৰ। শুকান বায়ুতকৈ সেমেকা বায়ু শব্দৰ বেগ অধিক হোৱাৰ কাৰণটো কি? শুকান বায়ুতকৈ সেমেকা বায়ুত শব্দৰ বেগ বেছি হয়,
তাৰ কাৰণটো আমাৰ লিখিব দিছে এই কাৰণটো লিখিম আমি বায়ুতকৈ জলীয় বাষ্প পাতল বায়ুতকৈ জলীয় বাষ্প পাতল ফলস্বৰূপে আৰ্দ্ৰ বায়ুৰ ঘনত্ব শুকান বায়ুৰ ঘনত্বতকৈ কম হয় গতিকে শুকান বায়ুতকৈ সেমেকা বায়ু শব্দৰ বেগ অধিক শব্দৰ বেগৰ ওপৰত বতাহৰ দিশৰ প্ৰভাৱ কি শব্দৰ বেগৰ ওপৰত বতাহৰ দিশৰ প্ৰভাৱ কি বতাহৰ দিশ আৰু শব্দ সঞ্চালনৰ দিশ একে হ'লে শব্দৰ বেগ বৃদ্ধি পায় আনহাতে শব্দৰ সঞ্চালনৰ দিশ বতাহৰ দিশৰ বিপৰীত হ'লে শব্দৰ বেগ হ্ৰাস পায় তাৰমানে আমি যেতিয়া কথা পাতি থাকোঁতে আমাৰ মানুহ যিজন ৰখি থাকিব সেইফালে যদি বতাহ বৈ থাকে তেতিয়া আমি কথা পাতিলে সেই মানুহজনে খুব স্পীডত শুনিব আৰু বতাহ যদি বিপৰীত ফালে হয় তেতিয়া মানুহজনে কি হ'ব কথা নুশুনে সেইটোৱে কৈছে শব্দৰ বেগৰ ওপৰত চাপৰ প্ৰভাৱ কি শব্দৰ যে বেগ আছে তাৰ ওপৰত চাপৰ প্ৰভাৱটো কি সেইটো আমাৰ লিখিব দিছে স্থিৰ উষ্ণতাত এটা গেছৰ চাপ সলনি হ'লেও শব্দৰ বেগ নাবাঢ়ে কি কৈছে যে স্থিৰ উষ্ণতাত এটা গেছৰ চাপ সলনি হ'লে যদি গেছৰ চাপ সলনি হৈ যায় তেতিয়া কি হয় শব্দৰ বেগ নাবাঢ়ে কি মাধ্যমত শব্দই অধিক বেগেৰে গতি কৰে এটো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যে কি মাধ্যমত শব্দই অধিক বেগেৰে গতি কৰে শব্দই কি মাধ্যমত বেছি বেগেৰে গতি কৰে শব্দৰ তৰংগই কঠিন পদাৰ্থৰ মাজেৰে আটাইতকৈ ক্ষীপ্ৰতাৰে গতি কৰে তৰল পদাৰ্থৰ মাজেৰে মধ্যমীয়া বেগত গতি কৰে আৰু গেছৰ মাজেৰে আটাইতকৈ লেহেমীয়াভাৱে গতি কৰে